মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 7ৰ এছামিজ লেসন নম্বৰ 5 বিজ্ঞান আৰু আমাৰ মানসিকতাই পাঠটোৰ যিখিনি কোৱেশ্চন আনসাৰ হ'ব তাৰ লগতে অতিৰিক্ত আনসাৰ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। আহা এতিয়া আৰম্ভ কৰিম। প্ৰথমটো কোৱেশ্চন কি আছে চোৱা, চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? হেতু হ'ব চিটা সম্পৰ্কে উৰা বাতৰিটো ব্ৰাহ্ম ভাষা মোবাইলৰ জৰিয়তে প্ৰচাৰ হৈছিল। বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? চিটা প্ৰয়োগৰ ফলত শিশুৰ ভীষণ অপকাৰ হ'ব বুলি ব্ৰাহ্ম ভাষাত প্ৰচাৰিত উৰা বাতৰিৰ ভয়ত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা নাছিল। বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? চিকিৎসক ৰতন পায়েং মহোদয় বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জানিবলৈ আহিছিল। তাৰপিছত আছে কি চমু উত্তৰ লিখা। ব্ৰাহ্ম ভাষাত অহা উৰা বাতৰিটোত চিটা ল'লে কি হ'ব বুলি কৈছিল? ব্ৰাহ্ম ভাষাত অহা উৰা বাতৰিটোত চিটা ল'লে শিশুৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল। জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? জংকীয়ে বিদ্যালয়ৰ খেলপথাৰ শ্ৰেণীকোঠা আদিত নিজৰ লগৰীয়া ছাত্ৰ ছাত্ৰীসকলক নেদেখি পৰিৱেশ বেলেগ দেখিছিল। সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসক গৰাকীয়ে কি কৈছিল? চিকিৎসক গৰাকীয়ে কৈছিল যে শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা আদি সংক্ৰামক ৰোগৰ সৃষ্টি কৰে আৰু চিটা প্ৰয়োগে এই বীজাণুৰ সংক্ৰমণ ৰোধ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনত ভয়ৰ সৃষ্টি কৰি বিদ্যালয়লৈ অহা বন্ধ কৰিছিল, যাৰ ফলত বিদ্যালয়ৰ পৰিৱেশ কি হৈছিল? শান্ত হৈ পৰিছিল। প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? প্ৰধান শিক্ষক মহোদয়ে চিকিৎসকক ৰতন পায়েঙৰ সৈতে আলোচনা কৰি বিদ্যালয়ৰ চৌহদত জৰুৰী সভা আয়োজন কৰি চিটাৰ বিষয়ে সঠিক তথ্য প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা। হাটৰ লগত কি হ'ব একেলগে মিলাই দিছো। ইয়াতে হাট মানে কি? নিৰ্দিষ্ট দিনত বহু মানুহ গোট খাই কিনা বেচা কৰা ঠাই। এইটো হ'ব উত্তৰ। তাৰপিছত কি? প্ৰাংগণ মানে চোতাল। বীজাণু মানে ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। সংক্ৰামক মানে এজন গাৰ পৰা আন এজনৰ গালৈ যোৱা খচৰা বেমাৰ। প্ৰতিৰোধ মানে ৰোগৰ বিৰুদ্ধে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থা। পুস্তিকা মানে সৰু কিতাপ। শংকৰ তুমি এতিয়া বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? জংকীয়ে শংকৰক এই কথা কৈছিল। তাই শংকৰক তেওঁৰ ঘৰৰ চোতালত খেলি থকা দেখি আচৰিত হৈছিল আৰু বিদ্যালয়লৈ যোৱাৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ প্ৰশ্ন কৰিছিল। বিপৰীতাৰ্থক শব্দ লিখা। আৰম্ভ মানে কি? শেষ। বাদ মানে কি? গ্ৰহণ। উপস্থিত মানে কি? অনুপস্থিত। দিন ৰাতি। অপকাৰ উপকাৰ। মান্তি অমান্তি। তাৰপিছত আছে কি তোমালোকৰ যিখিনি অতিৰিক্ত কুৱেশ্চন আনসাৰ হ'ব পাৰে কিতাপৰ পৰা বা MCQ টাইপো থাকে, তো এটা আলোচনা কৰিম আজি তোমালোকৰ লগত অতিৰিক্ত যিখিনি কুৱেশ্চন হ'ব। বৈদ্যুতিক মাধ্যমৰ জৰিয়তে কি সুবিধা লাভ কৰিব পাৰি? বৈদ্যুতিক মাধ্যমৰ জৰিয়তে তথ্য প্ৰেৰণ, শিক্ষাৰ বিষয়বস্তু বাস্তৱ ৰূপত বৰ্ণনা আৰু টকা পইচা প্ৰেৰণ কৰিব পাৰি। উৰা বাতৰিৰ ক্ষতিকাৰক দিশ কি? উৰা বাতৰি সংক্ৰামক ৰোগৰ দৰে বিয়পি সমাজত অশান্তিৰ সৃষ্টি কৰে। জংকীৰ শাৰীৰিক সমস্যা কি আছিল? জংকীৰ কৃত্ৰিম ভৰি দুখন আছিল, যাৰ বাবে তাইৰ আগুৱাই যোৱাত কষ্ট হৈছিল। এইটো হ'ব উত্তৰ। তাৰপিছত আছে চিটা দিয়াৰ বাতৰিয়ে অভিভাৱকসকলক কিয় বিমোৰত পেলাইছিল? ব্ৰাহ্ম ভাষাৰ জৰিয়তে চিটাৰ ফলত শিশুৰ অপকাৰ হোৱাৰ উৰা বাতৰিৰ বাবে অভিভাৱকসকল বিমোৰত পৰিছিল। জংকীয়ে শংকৰক ক'ত দেখা পাইছিল? জংকীয়ে শংকৰক তেওঁৰ ঘৰৰ চোতালত খেলি থকা অৱস্থাত দেখা পাইছিল। নীলিমা খাতুন বাইদেৱে জংকী আৰু শংকৰক কি সুধিছিল? তেওঁ সুধিছিল যে তেওঁলোকৰ লগৰীয়া ছাত্ৰ ছাত্ৰীসকলক কলৈ গৈছে আৰু কিয় এতিয়ালৈকে বিদ্যালয়ত অহা নাই। চিটা সম্পৰ্কীয় উৰা বাতৰিৰ বিষয়ে কোনে বুজাইছিল? চিকিৎসক ৰতন পায়েং
মহোদয়ে সভাত সচিত্ৰ প্ৰচাৰ পুস্তিকাৰ জৰিয়তে চিটা সম্পৰ্কে বুজাইছিল। চিকিৎসক পায়েঙে চিটাৰ উপকাৰিতাৰ বিষয়ে কি কৈছিল? চিটা প্ৰয়োগে ভয়ানক বীজাণুৰ সংক্ৰমণ ৰোধ কৰি শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। প্ৰধান শিক্ষকে উৰা বাতৰিৰ বিষয়ে ৰাইজক কি পৰামৰ্শ দিছিল? উৰা বাতৰিৰ পৰা সাৱধান হৈ থাকিবলৈ আৰু সন্দেহজনক বাতৰিৰ সত্যাসত্য জানি ল'বলৈ পৰামৰ্শ দিছিল। জংকীৰ সজাগতাৰ বাবে কোনে তাইৰ শলাগ লৈছিল? গাঁৱৰ সকলোৱে জংকীৰ সজাগতাৰ বাবে তাইক ধন্যবাদ জনাইছিল। এইটো হ'ব উত্তৰ। তো আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে আৰু পঢ়িব পাৰে। ধন্যবাদ।